বানে ইতিমধ্যে আচলতে বিভিন্ন স্থানত বিভিন্ন ধৰণৰ বিভীষিকাৰ সৃষ্টি কৰিছে আৰু বান ইতিমধ্যে শুকাইছে সেয়া ঠিকেই, কিন্তু বান শুকাই যোৱাৰ পাছৰ যি পৰিৱেশ সেই পৰিৱেশ আচলতে বৰ্ণনাতীত। আৰু এই যি প্ৰলয়ংকাৰী বান, এই প্ৰলয়ংকাৰী বানে ইতিমধ্যে তছনছ কৰিছে সকলো স্থান বা সকলো ক্ষেত্ৰ। আৰু বিশেষকৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাট মাজুলী যি আশাৰ সপোনৰ যি দলং, সেই দলঙৰ নিৰ্মাণ কাৰ্যৰ সমীপত মই উপস্থিত আছোঁ। আৰু এই প্ৰলয়ংকাৰী বানে অন্যান্য ক্ষেত্ৰৰ লগতে এই দলঙৰ নিৰ্মাণ কাৰ্যটো কিছু স্থবিৰতা আনিছে। স্থবিৰতা অনাৰ মূল কাৰণটোৱে হ'ল যে এই দলং নিৰ্মাণৰ বাবে প্ৰয়োজনীয় যি কেঁচা সামগ্ৰী, বিশেষকৈ শিল আৰু বালি, এই বালি আৰু শিল যি প্ৰলয়ংকাৰী বানে তছনছ কৰা যিবোৰ অঞ্চল, সেই অঞ্চলসমূহৰ পৰা বিহুবৰ চন্তক এইসমূহ অঞ্চলৰ পৰা আহিছিল। কিন্তু যেতিয়া প্ৰলয়ংকাৰী বানে এতিয়া সকলোবোৰ তছনছ কৰিলে, বাট পথবোৰ ছিঙি পেলালে বা যাতায়াতৰ বাবে সুচল নহ'ল বা কেঁচা সামগ্ৰী কঢ়িয়াব পৰাকৈ এই অঞ্চল ইয়ালৈ সেইসমূহ বাহন বা সেইসমূহ যান বাহন আহিব নোৱাৰা হ'ল, যাৰ পৰিণতিত এতিয়া এই যি নিৰ্মাণ কাৰ্য, দলঙৰ নিৰ্মাণ কাৰ্য, সেই নিৰ্মাণ কাৰ্য এতিয়া স্থবিৰ হৈ পৰিল। 2021 চনত স্থাপন কৰা আধাৰশিলা স্থাপন কৰা বা ভূমি পূজনেৰে কাম আৰম্ভ কৰা যোৰহাট মাজুলী যি সপোনৰ দলং, এই দলংখন বিভিন্ন সময়ত দেখা গৈছিল যে স্থবিৰতা আহিছিল। শেহতীয়াকৈ SP চিংলা নামৰ যিটো নিৰ্মাণ সংস্থাই আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে এই কাম হাতত লৈছিল, দ্ৰুতগতিৰে কাম আৰম্ভ কৰিছিল। ইয়াত প্ৰয়োজনীয় যি কেঁচা সামগ্ৰী, সেই সামগ্ৰীসমূহ ইয়ালৈ আহিছিল। কিন্তু কাৰ্যত এতিয়া যি প্ৰলয়ংকাৰী বান, সেই বানে আচলতে আকৌ পুনৰ এই দলঙৰ নিৰ্মাণ কাৰ্য স্থবিৰতা আনিছে। এই স্থবিৰতাৰ পাছত আকৌ এই অঞ্চলৰ ৰাইজ শংকিত হৈছে বা আশংকা হৈছে যে 2026 ডিচেম্বৰত মুকলি হ'বলগীয়া এই দলংখনৰ নিৰ্মাণ কাৰ্য মুকলি হ'বনে নাই, এইলৈ শংকা হৈছে। এজন ব্যক্তি আছে স্থানীয়, মই তেওঁৰ পৰা জানিব বিচাৰিম, কামটো যি গতিত চলি আছিল এইকেইদিন সেইমতে চলা নাই নেকি? এইমতেতো ক'বলগীয়া, এইমতে যিটো বানৰ আগত কামটো চলিছিলে, এইমতে এতিয়া বৰ্তমান যেতিয়া বানটো মানে শিৱসাগৰ চন্তকৰ পৰা যিটো বানটো আহিছিলে, তেতিয়াৰ পৰা মানে ইয়াত মানে কামটো তেনেকৈ চলা নাই। কিয় চলা নাই মানে এতিয়া আমি বাটটোৰ পৰাই হৈছে নে কিবা, আৰু শিল বালিটো মানে কমকৈ আহিছে। সেইটো কাৰণে মানে এতিয়া আমি চিন্তাই লাগিছেগৈ এতিয়া যোৰহাট মাজুলী সংযুক্ত দলংখন মানে হ'বগৈ নহ'ব, এইটো মানে আমাৰ চিন্তাৰ বিষয়। সময়ত হ'বগৈ নাই সন্দেহ আছে। হয়, এজন প্ৰতিষ্ঠানৰ এগৰাকী বিষয়া আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম যে যি গতিত SP চিংলাই কামটো আৰম্ভ কৰিছিল দ্ৰুত গতিত, আমিও পূৰ্বৰ বাতৰি প্ৰকাশ কৰিছিলোঁ, কিন্তু এতিয়া দেখা গৈছে যে প্ৰলয়ংকাৰী বানৰ পাছত এই সমগ্ৰ যিটো নিৰ্মাণ কাৰ্য কিছু স্থবিৰতা আহিছে বুলি এটা শুনা গৈছিল। কি হৈছে আচলতে প্ৰকৃততে? প্ৰথম SP চিংলা যেতিয়া নৱেম্বৰ মাহত আহিছিলে, ডিচেম্বৰ মাহত আমাৰ দ্ৰুতগতিত কাম চলিছিলে। যেতিয়া এই প্ৰলয়ন বান আহিলে, তেতিয়াৰ পৰা শিল বালি আমাৰ কমি গুচি গ'ল। তেতিয়া চাপ্লাই আমাৰ গুচি যোৱাৰ লগে লগে আমাৰ কামটোৰ বহুত প্ৰভাৱ পৰিছে। আমি কাম আগৰ গতে দ্ৰুতগতিত কৰিব পৰা নাই। সেইটোৰ কাৰণে আমাৰ বহুতখিনি প্ৰব্লেম হৈছে এই বানটোৰ পৰা। লেবাৰ চেবাৰ গুচি গৈছে? লেবাৰটো আমাৰ প্ৰথম আহিছিলে 1500, তাৰে 1200মান লেবাৰ গুচি গ'ল। এতিয়াতো আমাৰ কাম নাইকিয়াৰ ফলত আমি 1200মান লেবাৰ পঠিয়াই দিলোঁ। এতিয়া আমাৰ ইয়াত টোটেল 300মান লেবাৰহে আছে, 300ও অধিক কমেই আছে। সেইটোৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে। এতিয়া যিখিনি কাম চলি থকা দেখা গৈছে, সেইখিনি মানে কেৱল শিল আৰু বালি বাদ দি যিখিনি ৰড চড বনোৱাৰ কাম, এইখিনি ষ্টেৰিংবোৰে উঠিছে। এয়া আপোনালোক দেখিছে, এইটো উঠিছে। ইয়াত আমি কংক্ৰিট কৰিবলৈকো এতিয়া আমাৰ শিল বালি নাইকিয়া হৈছে। আমাৰতো এতিয়া ষ্টকত নায়েই। আপোনাৰ এনেকুৱা প্ৰব্লেম হৈছে যে আমাৰ শিল বালি নহ'লে আমাৰ আৰু 2-3 বছৰ পিছতে যিহেতু কোৱা হৈছিল যে 2026 ডিচেম্বৰ মাহত এই দলঙৰ কাম মোটামুটি সম্পূৰ্ণ হোৱাৰ কথা আছিল, কিন্তু সেইটো আশা কৰিব নোৱাৰি। এইটোতো আশা কৰিব ৰিজুতে একদম নোৱাৰি, কাৰণ মানে শিল বালি নহ'লেতো আমি কেনেকৈ আশা কৰিম। অকল ৰদ আৰু তাৰৰ পৰাতো কাম নচলে। আমাৰ শিল বালিটো অতি প্ৰয়োজন। শিল বালি নহ'লে ইয়াত একো কামেই নহ'ব। হয়, ঋতুপক্ষে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।